শিৱসাগৰত অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সাংবাদিকৰ প্ৰতিবাদ। সংবাদমেল অনুষ্ঠিত কৰি সাংবাদিকক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে এই প্ৰতিবাদ। উল্লেখ্য যে সংবাদমেল সম্বোধন কৰি অসম চৰকাৰৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ পৰিৱৰ্তে সাংবাদিক সম্পৰ্কে তুচ্ছ মন্তব্য আগবঢ়োৱা ঘটনাক লৈ ক্ষোভিত হৈ পৰে শিৱসাগৰৰ সাংবাদিক সমাজ। জয়ন্ত মল্ল বৰুৱাৰ এনে আচৰণৰ বিৰুদ্ধে আজি শিৱসাগৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত শিৱসাগৰ জিলা সাংবাদিক সংস্থা আৰু শিৱসাগৰ ই-মিডিয়া সংস্থাৰ উদ্যোগত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি জয়ন্ত মল্ল বৰুৱাৰ ব্যক্তিৰ মন্ত্ৰিত্ব পদ কৰ্তন কৰাৰ লগতে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক ৰাজহুৱাভাৱে ক্ষমা খোজাৰ দাবী উত্থাপন কৰি শিৱসাগৰ জিলা আয়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে। উক্ত প্ৰতিবাদী কাৰ্যসূচীত শিৱসাগৰৰ সাংবাদিকসকলৰ লগতে আছু আহোম সেনা, কৃষক মুক্তি সংগ্ৰাম সমিতি, উজনি অসম থলুৱা মুছলিম পৰিষদকে ধৰি কেইবাটাও দল সংগঠনে অংশগ্ৰহণ কৰি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ এনে সংবিধান বিৰোধী কাৰ্যৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। অসম চৰকাৰৰ এগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বডি লেংগুৱেজ দেখিলে আমি ধৰিব পাৰোঁ যে তেওঁ কেনে ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তি। গতিকে এইগৰাকী ব্যক্তিয়ে সংবাদ মাধ্যমক অপমান কৰিছে, সাংবাদিকসকলক তুচ্ছ-তাচ্ছিল্য কৰিছে, অসমৰ জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰী হেমকোষৰ নেতা হেমচন্দ্ৰ বৰুৱাক অপমান কৰিছে। গতিকে এই ঘটনাক শিৱসাগৰ জিলা সাংবাদিক সংস্থা, ই-মিডিয়া সংস্থা তথা শিৱসাগৰৰ সমূহ সাংবাদিকৰ হৈ আমি ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। আৰু এই মুহূৰ্তত আমি নলবাৰীবাসীৰ প্ৰতি এটা আহ্বান জনাব বিচাৰিছোঁ যে নলবাৰীৰ যিসকল বাসিন্দা এই বাসিন্দাসকল সমগ্ৰ ৰাজ্যতে ভদ্ৰ লোক হিচাপে পৰিচিত। ভদ্ৰ লোকৰ এটা সমষ্টি নলবাৰী। এই সমষ্টিৰ পৰা ভৱিষ্যতৰ দিনত যাতে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তি কেতিয়াও জনপ্ৰতিনিধি হ'ব নোৱাৰে তাৰ ব্যৱস্থা কিন্তু নলবাৰীবাসীয়ে কৰিব লাগিব। এনে অশালীন ব্যক্তিত্বৰ অধিকাৰী এগৰাকী ব্যক্তিক ৰঙিয়াত থকা যি 100 বিঘা গৰু ফাৰ্ম আছে, য'ত 60-70জনী গিৰি গাই থকা বুলি তেওঁ নিজে প্ৰকাশ কৰিছে, ভৱিষ্যতৰ দিনত তেওঁ পৰিয়ালসহ যাতে সেই 100 বিঘা মাটিৰ ফাৰ্মখনতে আবদ্ধ হৈ থাকিব পাৰে তাৰ ব্যৱস্থা নলবাৰীবাসীয়ে কৰিব বুলিও এই মুহূৰ্তত আমি আশা কৰিছোঁ। আৰু পুনৰবাৰ এই ঘটনাক তেওঁৰ যি মন্তব্য, এই মন্তব্যক আমি তীব্ৰ ভাষাৰে নিন্দা কৰিছোঁ, ধিক্কাৰ জনাইছোঁ, গৰিহণা জনাইছোঁ। গুৱাহাটীত এখন সংবাদমেললৈ সাংবাদিকসকলক নিমন্ত্ৰণ জনাই অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই যি ধৰণে তল শ্ৰেণীৰ মানুহ বুলি আচলতে তুচ্ছ-তাচ্ছিল্য কৰিলে সাংবাদিকক, এই কাৰ্যই বাৰুকৈ সমগ্ৰ অসমৰ সাংবাদিকসকলক আঘাত দিছে। আৰু এই যি ধৰণৰ তুচ্ছ-তাচ্ছিল্য কৰিলে তাৰ বাবে জয়ন্ত মল্ল বৰুৱাক আমি তীব্ৰ ভাষাৰে তেওঁৰ ভাষ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ। আৰু এই স্থানৰ পৰাই তেওঁক আমি ৰাজহুৱাভাৱে ক্ষমা খোজাৰো দাবী উত্থাপন কৰিছোঁ। সমান্তৰালকৈ তেওঁ আচলতে সংবিধানৰ নামত শপত গ্ৰহণ কৰিছিলে মন্ত্ৰী পদ লোৱাৰ সময়ত, কিন্তু সেই সংবিধানখনকেই তেওঁ এনেধৰণে শ্ৰেণীবিভাজন কৰি সংবিধানখনকে উলংঘা কৰিছে। আৰু সংবিধান তথা আইন উলংঘা কৰা এই জয়ন্ত মল্ল বৰুৱাৰ আচলতে যি মন্ত্ৰী পদ আছে সেই মন্ত্ৰী পদৰ পৰা তেওঁক যাতে অপসাৰণ তথা অব্যাহতি দিয়ে মুখ্যমন্ত্ৰীগৰাকীৰ প্ৰতি আমি সেই দাবী উত্থাপন কৰিছোঁ। আৰু এনেধৰণৰ তুচ্ছ-তাচ্ছিল্য তথা অপদস্থ কৰা কাৰ্য যাতে আগলৈ নকৰে তাৰ বাবে আমি দাবী তুলিছোঁ, সকিয়নি দিছোঁ। কেৱল সাংবাদিকক বুলিয়েই নহয়, সমাজত বসবাস কৰা নাগৰিকসকলৰ সৰ্বসাধাৰণ নাগৰিকৰ ক্ষেত্ৰতো এনেধৰণৰ উচ্চ নীচ বাছ বিচাৰ কৰাটো খুবেই পৰিতাপৰ কথা। ভাৰতীয় সংবিধানেও আমাক এই অধিকাৰ দিয়া নাই যে উচ্চ নীচ বুলি তুচ্ছ-তাচ্ছিল্য কৰিব। গতিকে এনেধৰণৰ সাংবাদিকক তল শ্ৰেণীৰ মানুহ বুলি আচলতে যি তুচ্ছ-তাচ্ছিল্য কৰিলে এই কাৰ্যক পুনৰবাৰ আমি ধিক্কাৰ দিছোঁ, গৰিহণা দিছোঁ। আৰু তেওঁৰ বিৰুদ্ধে অসম চৰকাৰে কঠোৰ পদক্ষেপ লওক সেই দাবী উত্থাপন কৰিছোঁ। শিৱসাগৰৰ পৰা সৈয়দ মুস্তাকুৰ ৰহমানৰ ৰিপৰ্ট, অসম আদিত্য।